নগাঁও সমূহ দৰ্শকক স্বাগতম জনাই মই ৰাতুল বৰা। আজি পবিত্ৰ ঈদ। এই পবিত্ৰ ঈদত আজি নগাঁও ঈদগাহত আজি বিভিন্ন লোকাৰণ্য হৈ পৰিছে আৰু তেখেতসকলে আজি নামাজ পঢ়িবলৈ আহিছে। ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। এই ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত বিভিন্ন ধৰ্মৰ লোকসকলে বসবাস কৰি আহিছে। আজি মুছলমান লোকসকলৰ আজি পবিত্ৰ ঈদ আৰু সেই পবিত্ৰ ঈদতে আজি নগাঁও ঈদগাহত আহি পেলাই তেওঁলোকে উপস্থিত হৈছেহি আৰু তেওঁলোকে নামাজ পঢ়িব। 8:30 বজাৰ পৰা আজি নামাজ পঢ়িব। এই নামাজৰ পিছত তেওঁলোকৰ দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰিব। আৰু আজি আমি এজন ব্যক্তি পাইছোঁ, সেই ব্যক্তিজনক সুধিম যে তেওঁলোকে আজি কি কাৰ্য কৰিছে আৰু কেনেকৈ সেই প্ৰগ্ৰেমটো ৰাখিছে। আঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটি এখন ঐতিহাসিক কমিটি। এই ঐতিহাসিক কমিটিৰ ঈদগাহ ময়দানৰ পৰা সকলোলৈকে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোলৈকে মই ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। ইয়াৰ যোগেদি আমাৰ মাজত যাতে আৰু অধিক মিলা প্ৰীতি বাঢ়ে, সকলোৱে যাতে সুখ শান্তিৰে থাকিব পাৰোঁ, নিজৰ ল'ৰা ছোৱালীকেইটা লৈ ভয় ভীতি নোহোৱা এটা পৰিৱেশত যাতে আমি থাকিব পাৰোঁ, আজি সমূহীয়া হিচাপে আমি মহান আল্লাহ তাআলাৰ ওচৰত সেইটোকে মুনাজাত কৰি আল্লাহ তাআলাৰ ওচৰত আৰজ কৰিছোঁ, বিচাৰিছোঁ। আমি খুবকৈ ভাবিছিলোঁ যে এইবাৰ বৰষুণ দি আছে নেৰানেপেৰা, আমি সমূহীয়া সেই নামাজ আমি পঢ়িব পাৰিম নে নোৱাৰিম। সেইকাৰণে আল্লাহ তাআলাক আমি লাখ লাখ শুক্ৰিয়া আদায় কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে আজি এটা সুন্দৰ পৰিৱেশত এই সমূহীয়া নামাজ ঐতিহাসিক আঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটিৰ ৰাইজ, আমাৰ অসমবাসী ৰাইজ বা আমাৰ বিশ্ববাসী ৰাইজক চবকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। আৰু এই ঈদে আমি দুৱা মাগিছোঁ যে আমাৰ যোনখিনি জাতি বৰ্ণ নিৰ্বিশেষে আমি যে ভালকৈ থাকিব পাৰোঁ আৰু আমাৰ যোনটো ভাতৃত্ববোধৰ যোনটো এনাজৰীডাল সেইটো যে আৰু মজবুত হওক আৰু ভালকৈ হওক, সেইটো আমাৰ আল্লাহ তাআলাক দুৱা কৰিছোঁ। আৰু আমাৰ আহি থকা দিনটো চবৰে যে ভাল হওক আৰু যোনখিনি নিজৰ আমি নগাঁও চেনেলৰ তৰফৰ পৰা আপোনাক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ পবিত্ৰ ঈদ। এই পবিত্ৰ ঈদটিৰ বিষয়ে আপোনাক অকণমান নগাঁও তথা অসমবাসী ৰাইজক অকণমান ক'ব নেকি? হয়, সকলোকে ঈদ মুবাৰক। আপোনালোকৰ ঈদ মুবাৰক, নগাঁওবাসী সকলোকে ঈদ মুবাৰক। তো আজি যিহেতু আমাৰ পবিত্ৰ ঈদ, তো ঈদৰ দিনাখন আমি এনেকৈ সমূহীয়াকৈ নামাজ পঢ়িব আহোঁ। তো সেইটোৱে আমাৰ আজি চবকে লগ পাওঁ, মিলা প্ৰীতি। ঈদৰ দিন মানে আমাৰ মিলা প্ৰীতি। মিলা প্ৰীতিতে আমি সকলো আহোঁ, সকলো নামাজ আদায় কৰোঁ আৰু এনেকৈ ঘৰলৈ যাওঁগৈ। আৰু নামাজ পঢ়াৰ পিছত আপোনালোকে কি কাৰ্যসূচী হাতত? নামাজ পঢ়াৰ পিছত আৰু একো নাই, আমাৰ কুৰবানী থাকে, কুৰবানী হয়। তাৰপিছত আমি ঘৰতে থাকোঁ, সেইটোৱে আৰু বেলেগ একো কাৰ্য নাথাকে তেনেকৈ বিশেষ। ধন্যবাদ। আজি আমি নগাঁও চেনেলৰ সমূহ দৰ্শকে গম পালে তেখেতৰ পৰা যে তেওঁলোকে নমাজ পঢ়ি কি কৰিব আৰু কি নকৰিব। আজি অসমবাসী তথা নগাঁওবাসী ৰাইজক আমি আমাৰ চেনেলৰ থ্ৰুৱেদি তেওঁলোকৰ পবিত্ৰ ঈদটিলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকে যে দিনটো আজি সুকলমে পাৰ হয়, সেইকাৰণে আমি নগাঁও তথা অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।